রক্তবস্ত্রং ঘৃহপৃষ্ঠ সভুচ্চ সদক্ষিণ গোত্রনামে ব্রাহ্মণায় অহং দলে মাটিতে এনেকৈ ফুল বা আগতে পানী অকণ পেলাই দিয়াচোন। গৰু নথকা ঘৰখনলৈ এই দমৰা গৰুটো আনিছোঁ। এটা উখল মাখল পৰিৱেশ। যোৱা মঙলবাৰে আনিলোঁ আৰু আজি মঙলবাৰ, এসপ্তাহ হ'ল। এসপ্তাহ আমি একদম গৰুটো চৰাইছোঁ, ঘৰত যি তাৰমানে ঘাঁহ বন আছিল ইত্যাদি খুৱাইছোঁ আৰু খুব ধুনীয়াকৈ এই এসপ্তাহ আমি গৰুটো প্ৰতিপালন কৰিছোঁ। আৰু এইটো চাওকচোন, এওঁ ভিতৰলৈ লৈ গৈ আছে। কিয় নিছোঁ, কি কৰিম, আপোনালোকক সম্পূৰ্ণ জনাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া গম পাব। এয়া চাওক, আৰু খুব এটা বাধ্য দেই গৰুটো, ইমান ধুনীয়া। এইকেইদিন খাৱনো খুব ভাল, খুব ধুনীয়াকৈ খাই আছে। আৰু এয়া ভিতৰত চাওক ল'ৰা আৰু এজন পুৰোহিত। এই পুৰোহিতৰ হতুৱাই এই গৰুটো কি কৰ্মভাগ কৰিছোঁ সম্পূৰ্ণকৈ মই জনাই আছোঁ। এয়া চাওক, মোৰ হাতত দেখিছে এয়া গৰু। ল'ৰাৰ শুৱনিখন 3জন এষ্ট্ৰলজাৰ তাৰমানে হতুৱাই দেখাওঁতে একেগিটাই কথা 3জনে কৈছে। কোনো কাৰো কথা নাজানে, আঁতৰৰ হয়। 3জনে একাগিটা যেতিয়া কথা কৈছিল। আৰু অৱশেষত এয়া আমি গৰু দান দিবলৈ বুলি ওলাইছোঁ। ৰাহু কেতু মংগল দ্বাদশ অশুভ হৈ আছে ল'ৰাৰ, গতিকে ল'ৰা এতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পঢ়িবলৈ যাব। সেয়েহে এইখিনি কৰ্মখিনি কৰাই দিছোঁ। আৰু বিশ্বাসে মিলয় হৰি বুলি কয়, আৰু আমি বিশ্বাস কৰি আহিছোঁ আৰু সেইমতে আমি এই কৰ্মভাগ কৰিবলৈ লৈছোঁ। বহুতে হয়তো বেয়াকৈ ক'ব, আপোনালোকে বেলেগ ধৰণে নল'ব। আমি বিশ্বাস কৰোঁ বাবে এয়া কৰিবলৈ লৈছোঁ। আৰু যিসকলে গৰু দান দি পাইছে কমেণ্ট বক্সত আপোনালোকে জনাবচোন। আৰু প্ৰথমবাৰ দিছোঁ ন, অন্য সৰু সুৰা বস্তু বাৰু দান দিছোঁ, কিন্তু গৰু দান দি পোৱা নাছিলোঁ। আৰু এয়া দিছোঁ, আৰু ভালো লাগিছে কিবা এটা। আমাৰ আজিৰ পৰা মনটো তাৰমানে একদম খোলা লাগিব। আৰু আজি এমাহ দিন ধৰি গৰু বিচাৰি নেপাওঁ, কাৰণ ৰঙা গৰু লাগে, মানে মিলিব লাগিব, সেইটো কাৰণে বিচাৰি নেপায়। অৱশেষত বজাৰৰ পৰা অনা হৈছে। ওং সিদ্ধি ভগতো মে দেৱ তস্প্ৰদা মহেশ্বৰ। এতিয়া এই ফুল আৰু এয়া ল'ৰাই পূজা ভাগো কৰিছে। আৰু বেলেগ বেলেগ দান আছিল যিহেতু, এইখিনি ল'ৰাই হতুৱাই কৰাইছোঁ আৰু আমি আগবঢ়াই দিছোঁ। আৰু আপোনালোকে এনেকৈ দি পাইছেনে, কৰে নে নাই জনাবচোন। আৰু বিশ্বাস কৰোঁ, আচলতে বহুতে বিশ্বাস নকৰে, কিন্তু পৃথিৱীখন আমি এনেকুৱা কিছুমান হেৰিত চলি থাকে, আমি কৰিব লগা হয়। বিজ্ঞানৰ যুগতো এয়া কৰিছে বুলি বহুতে হয়তো ক'ব বা বেয়াকৈ ভাবিব, কিন্তু আমাক ভগৱানৰ এটা আশীৰ্বাদ স্বৰূপে আমি এইখিনি কৰিছোঁ। গতিকে আপোনালোকে জনাব কোনে কোনে কেনেকৈ কৰে। আৰু অৱশেষত এয়া গাড়ী এখন মাতি আনিছোঁ আৰু আঁতৰলৈ নিব, আমাৰ পৰা প্ৰায় 150 কিলোমিটাৰ দূৰলৈ নিব লগা হৈছে। আৰু এয়া এইদৰে গাড়ী এখন আনি পেলাই এওঁ উঠাই দিছে আৰু লৈ গৈছে। আৰু আজিৰ পৰা আমাৰ মনটো ভাল লাগিছে, আৰু এইখিনি কৰ্ম কৰিলোঁ। কিবাকিবি যিখিনি অশুভ আছিল সকলোখিনি দূৰ হওক, তাকে কামনা কৰিছোঁ। ভিডিঅ'টো কেনে লাগিল জনাব।